সন্মিলনৰ মূল বিষয়টো হ'ল যে এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে, 8 নম্বৰ ফৰ্ম, এই ফৰ্মখন ফিল আপ কৰি ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে, এই ফৰ্ম 8 খন লৈ, তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব। সেইকাৰণে মই এইকেইদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলোঁ বিশেষ ৰাজনৈতিক কামত। দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছিলোঁ। মই সময় পোৱা নাছিলোঁ, ডাইৰেক্টলি মুম্বাইৰ পৰা মই যোৰহাট আহিছোঁ আজি গোচৰটোত উপস্থিত হ'বলৈ। আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ যোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা, অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী, বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছোঁ।